অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাৰ তৰফৰ পৰা ইয়াতে এটা আপডেট আহিছে আৰু আপডেটটো আমি অকণমান চাবলৈ চেষ্টা কৰিম। যদি আপুনি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। ইয়াতে এটা কথা জানে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ দৰমহাৰ বৃদ্ধিক লৈ পেলাই তেওঁলোকে চিন্তিত হৈ থকা দেখা গৈছে। ইতিমধ্যে 10 মাৰ্চত বাজেট অধিৱেশন হৈ গৈছিলে, বাজেট উপস্থাপন হৈছিলে আৰু সেই বাজেটত তেওঁলোকৰ মাননি বৃদ্ধি কৰিব বুলি ক'লে 1 অক্টোবৰ 2025 তাৰিখে। কিন্তু কিমান টকালৈ মাননি বৃদ্ধি কৰিব সেই কথাটো যিহেতু ঘোষণা কৰা নহ'ল, সেইকাৰণে তেওঁলোকে চিন্তিত হোৱা দেখা গৈছে। আৰু তেওঁলোকে ইয়াতে কি লিখিছে আমি অকণমান চাবলৈ চেষ্টা কৰিছোঁ। স্ক্ৰীনত আপোনালোকে দেখিছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থা, পঞ্জীয়ন নম্বৰ দেখিছে আপোনালোকে এফিলিয়েটেড টু C2 AIFAWH, সমল ভৱন, চানমাৰী কলনী, পূব নিজৰপাৰ, গুৱাহাটী। আৰু আমি চাম ইয়াতে তেওঁলোকে কি কথা লিখিছে। অসমৰ 33খন জিলাৰ 1,21,000 কৰ্মী সহায়িকা যুঁজাৰু বান্ধৱীলৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ। অসম চৰকাৰে উপস্থাপন কৰা 2025 বৰ্ষৰ বাজেটক লৈ আমি হতাশ হৈছোঁ। যোৱা 10 মাৰ্চ 2025 তাৰিখে উপস্থাপিত বাজেটক লৈ 2017 চনৰ পৰা এক বছৰ ধাৰাবাহিক আন্দোলন 2023-24 চনত প্ৰকল্প জিলা তথা 21 দিনীয়া দিন ৰাতিৰ আন্দোলনৰ হেঁচাত বাজেটত আমাৰ মাননি বৃদ্ধিৰ বিষয়ে আলোচনা কৰিবলৈ বাধ্য হৈছে বৰ্তমানৰ চৰকাৰ। উক্ত বিষয় লৈ কেবিনেট উপসমিতি গঠন কৰিবলগীয়া হৈছে। সংগ্ৰামী বান্ধৱীসকল, যোৱা ৰাতি 8:30 বজাত ৰাজ্যিক বিষয়ববীয়া গ্ৰুপত অনলাইন মাধ্যমৰ আলোচনা কৰি নিম্নলিখিত সিদ্ধান্ত গ্ৰহণ কৰা হয়। 1 নম্বৰ দিছে কেবিনেট উপসমিতি গঠন কৰিও সুনিৰ্দিষ্ট বাজেট আবণ্টন নিদিয়াত আজিৰ সভাই চৰকাৰৰ এই ভূমিকাত ধিক্কাৰ জনাই তীব্ৰ প্ৰতিবাদ কৰে। নম্বৰ 2, সংস্থাই দাবী কৰে চলিত বাজেট অধিৱেশনত মাননি বৃদ্ধিৰ ধনৰ পৰিমাণ ঘোষণা কৰক। নম্বৰ 3, যোৱা 21 ফেব্ৰুৱাৰী 2025 তাৰিখৰ ৰাজ্যিক কমিটিৰ সভাত লোৱা সিদ্ধান্ত আছিল 10 মাৰ্চত সঠিক উত্তৰ নাহিলে 12 মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী পালন কৰা হ'ব। সেয়েহে পূৰ্বতে ঘোষণা কৰা 12 মাৰ্চৰ কাৰ্যসূচী 21 মাৰ্চত পালন কৰা হ'ব।